5 নম্বৰত আছে বিশিষ্ট ব্যক্তিৰ চমু দুআষাৰ। 6 নম্বৰত আছে অন্যান্য বৰবৰুৱা আঞ্চলিক সমিতি ভংগ আৰু গঠন, সভাপতিৰ মন্তব্য আৰু সভা ভংগ। ইয়াত কিবা সালসলনি কৰিবলৈ আছে যদি আপোনালোকে ক'ব পাৰে, যদি নহয় হাত চাপৰি মাৰি ইয়াৰ সম্ভাষণ জনাওক। ধন্যবাদ। সভাখন পৰিচালনা কৰাৰ প্ৰথমে আমি আমাৰ সাৰ্থক জবিতা তেখেতে আমাৰ মাজৰ পৰা হেৰুৱাই গৈছে, গতিকে আমি আহক তেখেতৰ কাৰণে 1 মিনিটৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। আৰম্ভ কৰোঁ। ধন্যবাদ। আপোনালোকে আসন গ্ৰহণ কৰি লওক। সভাখন আৰম্ভ কৰোঁ। সভাখন আৰম্ভ কৰাৰ আগতেই মই আমাৰ বৰবৰুৱা আঞ্চলিক সমিতিৰ উপদেষ্টা তপন চেতিয়াদেৱক মঞ্চৰ আসন গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ 1 নম্বৰ কাৰ্যসূচী অনুসৰি সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। দ্বিতীয় দফালৈ আহিছোঁ। সভাৰ উদ্দেশ্য ব্যাখ্যা। এই উদ্দেশ্য ব্যাখ্যা কৰিবৰ বাবে মই আমাৰ বৰবৰুৱা আঞ্চলিক সমিতিৰ কোষাধ্যক্ষ বিশ্বজিৎ চেতিয়াদেৱক অনুৰোধ জনাইছোঁ। বৰবৰুৱা আঞ্চলিক সমিতিৰ কাৰ্যকাৰী সভাপতি বিতুপন মন্ত্ৰীদেৱক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি হেল্ল', নমস্কাৰ। আজি সভাৰ সভাপতি আসনত উপস্থিত থকা অসম গাড়ীচালক সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু আজি সভাৰ সভাপতি মহোদয় আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ সভাত উপস্থিত থকা আজি সকলো আমাৰ চালক বন্ধু সকলোকে নমস্কাৰ জনাইছোঁ। আজি সভাখনৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি চালক বন্ধুসকল একত্ৰিত হোৱাই নাছিলোঁ বহুদিন। প্ৰথম কথা আমি বহুদিনৰ পিছত একত্ৰিত হৈছোঁ। তাৰপিছত আজি আমাৰ যিখন পুৰণা আপোনালোকে গম পায় যদি আমাৰ যিজন আছিলে আমাৰ সভাপতিৰ দায়িত্ব যিজন আছিলে
তেওঁ বিশেষ কিছু কাৰণত আমাৰ সভাপতি দায়িত্বৰ পৰা আঁতৰি লাগিছে। সেইকাৰণে আমি পুৰণি সভা আমাৰ যিখন সমিতিখন এখন ভংগ কৰি আজি নতুন এখন সমিতি গঠন কৰা হ'ব। তাৰ উপৰিও আমাৰ যিখিনি আলাপ আলোচনা যিখিনি থাকি গৈছিলে, যিখিনি আমাৰ সংগঠনৰ পুৰণি যিখিনি আছিলে কাম, সেই কামখিনি আমি সুচাৰুৰূপে আগুৱাই লৈ যাবলৈ এই সভাখন আজি আয়োজন কৰা হৈছে। আৰু আমাৰ যিখিনি কৰণীয় কাম আছে সেইখিনি কেনেকৈনো কাম কৰি আছে, কিমান হৈছে, তাৰ ওপৰত আজি আলোচনা কৰা হ'ব। ইয়াৰ মাজতে আপোনালোকে যদি কাৰোবাৰ যদি আলাপ আলোচনা কৰিবলৈ আছে, অভিযোগ দিবলৈ আছে, কিবা কথা যদি পাতিবলগীয়া আছে, আজি মুকলিমনে পাতক, সকলোৱে আহক, দৰকাৰ কওক। মই মন্তব্য কৰিবলৈ লৈছোঁ। ধন্যবাদ। বৰবৰুৱা আঞ্চলিক সমিতিৰ কাৰ্যকাৰী সভাপতি ডাঙৰীয়া। ইয়াৰ পিছতে ৩ নম্বৰ দফা অনুসৰি বহি কৈছোঁ দেই, চিনাকি পৰ্বসমূহ সম্বোধনা। চিনাকি পৰ্বসমূহ সম্বোধনাখন পৰিচালনা কৰিবৰ বাবে মই তপন চেতিয়া যাদৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ বৰবৰুৱা আঞ্চলিক সমিতিয়ে আয়োজন কৰা সাধাৰণ সভাৰ সভাপতি মহোদয়, আজি আমাৰ সভাত উপস্থিত থকা সন্মানীয় ধন দত্ত ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহোদয়, লগতে আজি আমাৰ সভাত উপস্থিত হোৱা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মহোদয়, আমি সকলোকে পোনপ্ৰথমেই আজি ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তথা আমাৰ চালক বন্ধুসকলৰ যি একতাৰ এনাজৰী আছে, আমাৰ এই সন্থাটোৰ প্ৰতি যি একাগ্ৰচিত্ৰে মানসিক যি স্থিতি আছে, সেই স্থিতিক সবল কৰাৰ বাবে আপোনালোকক পোনপ্ৰথমেই আন্তৰিক শুভেচ্ছা, শুভকামনা, লগতে আমাৰ তৰফৰ পৰা অকৃত্ৰিম শ্ৰদ্ধা নিবেদিছোঁ। দ্বিতীয়তে, বৰ্তমান সময়ত যিহেতু আমি সকলোৱে চালক, গতিকে আমি জানো যে বৰ্তমান সময়ত ছিজনৰ সময়। এইখিনি সময়ত আপোনালোকৰ এই সংগঠনটোৰ বাবে যি দায়িত্ব, সেই দায়িত্বখন সোঁৱৰি দূৰ দূৰণিৰ পৰা আজি আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি বৰবৰুৱা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বৰবৰুৱা আঞ্চলিক সমিতি তথা সদৌ অসম গাড়ী চালক সন্থাৰ প্ৰতি থকা যি ভালপোৱা বা যি বিশ্বাস আছে, সেই বিশ্বাসখন কেতিয়াও আমি হেৰাই যাবলৈ নিদিওঁ। আমি সিদিনা সংগঠনৰ মজিয়াত ভৰি দি শপত গ্ৰহণ কৰাৰ দিনাৰ পৰাই আমি প্ৰতিজন চালক বন্ধুৰ সৈতে থিয় হৈ আছোঁ। তেওঁলোকৰ দুখ কষ্ট, অভাৱ অভিযোগ, অন্যায় অবিচাৰৰ লগতে যিখিনি তেওঁলোকৰ হয়তো পৰিয়ালবৰ্গৰে হওক, নতুবা ধৰি লওক অন্যান্য কিছুমান ক্ষেত্ৰতেই যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে, সেই অসুবিধাত পোনপ্ৰথমেই সদৌ অসম গাড়ী চালক সন্থাৰ মজিয়াৰ পৰা যিকোনো এজন হ'লেও গৈ উপস্থিত হয়। গতিকে আমি
আজি এনেকুৱা এটা পবিত্ৰ ক্ষণত সদৌ অসম গাড়ী চালক সন্থাৰ এই ক্ষণটোত আহি উপস্থিত হৈছোহি যে আমি এখন সাধাৰণ সভাৰ জৰিয়তে সেই সকলোখিনি বিৱৰণ দিবলৈ গৈছোঁ। এতিয়া আমি পোনপ্ৰথমেই আমাৰ সংগঠনটোৰ গজালি মেলাৰ পৰাই আগবঢ়াই লৈ যোৱা তথা সাংগঠনিক দিশটো কটকটীয়া কৰি ৰখা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক আমি অকণমান মৰম তথা শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। অকণমান আপোনালোকৰ ভিতৰতে কোষাধ্যক্ষ মহোদয় প্ৰাঞ্জল, আপোনালোকক অকণমান আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। যদি হয়, অলপ সহায় যাতে কৰি দিয়ে। আমি চিনাকি হিচাপে আপোনালোকে সকলোৱে পৰিচিত, এইকেইখন মোক সকলোৰে পৰিচিত, আমি সকলোৱে চিনি পাওঁ। অকল আমিয়ে নহয়, অসমৰ চুকে কোনে তেওঁলোকক চিনি পায়। গতিকে আমি পুনৰবাৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও আনুষ্ঠানিকতাৰ ভিত্তিত আমি এবাৰ পুনৰ তেওঁলোকক আপোনালোকৰ মাজত চিনাকি কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ মাজত আজি উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত ধন বাহাদুৰ নেৱাৰ ডাঙৰীয়া। আমি তেওঁ অকণমান মৰম তথা সংগঠনটোৰ প্ৰতি যি তেওঁৰ ত্যাগ আছে, যি তেওঁৰ সংগঠনটোৰ প্ৰতি থকা কৰ্তব্যনিষ্ঠা দায়িত্ববোধ আছে, সেইখনক সুঁৱৰি অকণমান সন্মান জনাব বিচাৰিছোঁ। তেখেতৰ বাবে এখন আমি প্ৰশংসা পত্ৰ আয়োজন কৰিছোঁ, সেইখন মই অকণমান পাঠ কৰি দিব বিচাৰিছোঁ। আপোনাৰ ছেভ কৰিব লগা হৈছে, ভিডিঅ'টো ছেভ কৰিব লগা হৈছে, কাট খাই গৈছে। ইয়াৰ পৰা দি দিম মই পাছত। প্ৰতি ধন বাহাদুৰ নেৱাৰ ডাঙৰীয়া, সভাপতি সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতি, শ্ৰদ্ধাভাজন জয় জয়তে সদৌ অসম গাড়ী চালক সন্থা বৰপুৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিব। প্ৰকৃত আৰু গ্ৰহণযোগ্য সৃষ্টিৰ কোনো ক্ষয় নাই। হেজাৰ প্ৰলয়েও সেই সৃষ্টিৰ স্থিতিক সলনি কৰিব নোৱাৰে। সেই অমূল্য সৃষ্টিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় একোটা প্ৰজন্মই। এই মন্ত্ৰৰে দীক্ষিত সকল হৈ পৰে আন এক প্ৰজন্মৰ বাবে যুগমী আদৰ্শ। সৃষ্টি হয় নৱ নৱ সৃষ্টিৰ মানৱতা, ধন ধৰি উঠে মানৱতা বোধৰ। সদৌ অসম গাড়ী চালক সন্থাৰ গজালি মেলাৰ পৰাই এই সংগঠনক সুদৃঢ় আৰু সুসংগঠিত কৰি ৰখাত আপোনাৰ অৱদান উল্লেখনীয়। অতীজৰে পৰা চালকসকলৰ ওপৰত চলি অহা অন্যায়, অবিচাৰ তথা চৰকাৰৰ দমনমূলক নীতিৰ ওপৰত আৰু অন্যায়ৰ বিৰুদ্ধে থিয় হৈ থাকি আপুনি কত বছৰে মাত মাতি আহিছে। লগতে চালকসকলক একেলগে সংঘবদ্ধ কৰি আগুৱাই লৈ গৈছে। বৰ্তমান সদৌ অসম গাড়ী চালক সন্থা মাথো এক গণ্ডিৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। আপোনাৰ সবল নেতৃত্বই বৰ্তমান পৰ্যায়ত এই সংগঠনটোক প্ৰদান কৰিছে এক স্বৰ্ণময় দিশ। এই সংগঠনে বৰ্তমান চালকক ন্যায্য অধিকাৰ প্ৰদানৰ লগতে সমাজৰ বিভিন্ন দিশত চলি থকা অন্যায় তথা অবিচাৰৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰি ৰাখিছে। আপোনাৰ একাগ্ৰতা, নিষ্ঠা, সততা তথা সুদৃঢ় ব্যক্তিত্বৰ অধিকাৰী সবল নেতৃত্বত আমি জড়িত থাকি নিজকে সৌভাগ্যৱান বুলি গৌৰৱ অনুভৱ কৰোঁ। সৰ্বশেষত আমাৰ অকৃত্ৰিম শ্ৰদ্ধা গ্ৰহণ কৰিব। অদূৰ ভৱিষ্যতে আপোনাৰ এই স্বৰ্ণীল যাত্ৰা অব্যাহত থাকি আমাৰ মাজত সদায় প্ৰেৰণা আৰু উৎসাহৰ প্ৰতীক হিচাপে জিলিকি থাকিব বুলি আশা কৰোঁ। তাৰে কামনাৰে সমিতিৰ পবিত্ৰ মজিয়াৰ পৰা আপোনালৈ যাচিলোঁ অফুৰন্ত মৰম, শুভেচ্ছা আৰু অনেক শুভকামনা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ধন্যবাদ।